নমস্কাৰ আপোনাৰ সকলোকে স্বাগতম জনাইছো অসম বিস্তাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ ছেকেণ্ড কাউন্সিলিঙৰ কথা আলোচনা কৰিম। তো ছেকেণ্ড কাউন্সিলিং কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে, তো ইয়াৰে এক্সপেক্টেড কিমান কাট অফ যাব পাৰে, লগতে আপোনালোকে যিসকলে ফাৰ্ষ্ট কাউন্সিলিঙত ছিট পাইছে আৰু কলেজখনত লৈ সন্তুষ্ট নহয়, তো কলেজ চেঞ্জ কৰিব বিচাৰে, তো তাৰে ওপৰতে এই ভিডিঅ'টো ক'ম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো এই ভিডিঅ'টোত ছেকেণ্ড কাউন্সিলিং কেতিয়া হ'ব, কলেজ কেনেকৈ চেঞ্জ কৰিব, এক্সপেক্টেড কলিং ৰেংক, এইবিলাকৰ ওপৰত আলোচনা কৰিম। তো স্কিপ নকৰাকৈ চাব। আৰু বাকী আমাৰ ৱেবছাইটৰ এই পোষ্টটোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। এই পোষ্টটোত সকলোবিলাক ডিটেইলছ আপোনালোকে পঢ়ি চাব পাৰিব। তো eduationplus.com ৱেবছাইটটো এবাৰ ভিজিট কৰি চাব। বাকী ইয়াতে দিয়া আছে। তো ফাৰ্ষ্ট কাউন্সিলিং বা ফাৰ্ষ্ট ৰাউণ্ডৰ মেৰিট লিষ্ট এডমিশ্যন হৈ গ'ল। তো এতিয়া সকলোৰে অপেক্ষা কেৱল ছেকেণ্ড কাউন্সিলিঙলৈকে। তো ফাৰ্ষ্ট ছিট কেপাচিটিৰ কথাই আৰম্ভ কৰোঁ। তো টোটেল BSc নাৰ্ছিঙৰ ছিট 345টা আছে। অল আছামৰ গভৰ্ণমেণ্ট হয়। তো 5খন মেডিকেল কলেজত 345টা আছে। তাৰে কেৱল 15টা আপোনালোকে বাদ দিব লাগিব। 15টা অসমৰ কাৰণে নহয়, নৰ্থ ইষ্টৰ কাৰণে। বাকী 330টা অসমৰ ষ্টুডেণ্টৰ কাৰণে ছিট কেপাচিটি হয়। তো কলেজকেইখনৰ আপোনালোকে নিশ্চয় জানে, ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী অৰ্থাৎ GMC, তাৰপিছত BSc নাৰ্ছিং কলেজ ডিব্ৰুগড়, BSc নাৰ্ছিং কলেজ শিলচৰ, গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ যোৰহাট, গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ কোকৰাঝাৰ। এই 5খন গভৰ্ণমেণ্ট ইয়াতে আছে কলেজ। তো এতিয়া কথা হ'ল, ফাৰ্ষ্ট কাউন্সিলিঙত ছিট সকলোবিলাক ফিল আপ হ'ল নেকি? তো মেৰিট লিষ্টততো ফিল আপ হৈছে, কিন্তু ছিট খালী আছে। তো কেনেকৈ খালী হ'ব আপোনালোক ৰিজনটো কৈ দিওঁ। তো 1 নম্বৰ ৰিজন, তো SSUHSৰ BSc নাৰ্ছিঙত ছিট পোৱা আৰু IOCLত ছিট পোৱা বহুতকেইটা ষ্টুডেণ্ট আছে। তো চেম ষ্টুডেণ্টে দুটাতে ছিট পাইছে। তো তাৰে কোনোবা এটাতে তেওঁলোকে মানে চিলেক্ট কৰিব। সেইকাৰণে তাৰে পৰা প্ৰায় 15ৰ পৰা 20টা ছিট ইয়াতে খালী হৈ যাব। আৰু ইয়াতে ছিট পোৱা সকলোৱে এডমিশ্যন নলয়। তো কিছুমানে বেলেগ বেলেগ কৰ্চ বা নীট এনেকৈ যাব। তো তাৰে পৰা খালী হ'ব। আৰু নেক্সট, কিছুমানে কলেজৰ কাৰণে এডমিশ্যন নলয়, লাইক তেওঁলোকে যিখন কলেজত ল'ব বিচাৰিছিল সেই কলেজখনত নাপালে, তাৰ কাৰণে বহুতে এডমিশ্যন নলয়। এই 3টা ৰিজন। আৰু 4 নম্বৰ ৰিজনটো হ'ল ৰিজেক্ট। তো কিছুমান এনেকুৱা কেণ্ডিডেটো থাকিব যি এডমিশ্যন টাইমত ৰিজেক্ট হ'ব। কাৰণ আপোনালোকে কাউন্সিলিঙৰ টাইমত নিশ্চয় জানে ডকুমেণ্ট ভেৰিফিকেশ্যন নহয়, কিন্তু এডমিশ্যনৰ টাইমত ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। তো SSUHSৰ যিটো PDF ইলিজিবল ক্ৰাইটেৰিয়াৰ PDF আছে, তো তাৰ আপোনালোকে সেইখিনি ফুলফিল হ'ব লাগিব, মানে ইলিজিবল ক্ৰাইটেৰিয়াখিনি ফুলফিল হ'ব লাগিব। তো তাৰে কাৰণে প্ৰায় 50+ অধিক ছিট ছেকেণ্ড কাউন্সিলিঙলৈকে থাকি যাব। তো এইটো মই কোৱা কথা নহয়, এভৰি ইয়াৰ এনেকুৱা চেম চিটুৱেশ্যন হয়। তো লাষ্ট ইয়াৰ তাৰে আগৰ বছৰ এনেকুৱা আপোনালোকে চাব পাৰে। তো ছেকেণ্ড কাউন্সিলিঙত এনেকৈ খালী হৈ যায়। ফাৰ্ষ্ট কাউন্সিলিঙততো ছিটবিলাক ফিল আপ হয়, মানে কাউন্সিলিঙত মেৰিট লিষ্টত ফিল আপ হয়, কিন্তু মানে সকলোৱে এডমিশ্যন নলয়, সেইকাৰণে ছিটটো খালী হৈ যায়। তো বাই দা ৱে, ছেকেণ্ড কাউন্সিলিং কেতিয়ালৈকে হ'ব সেইটো আপোনালোকক জনাই দিম। তো আপোনালোকক এতিয়াই জনাই দিওঁ ছেকেণ্ড কাউন্সিলিং কেতিয়ালৈকে হোৱাৰ চান্সেছ আছে। তো ছেকেণ্ড কাউন্সিলিঙৰ ডেটটো আপোনালোকে ছেপ্টেম্বৰতে আপোনালোকে ধৰিব পাৰে। ছেপ্টেম্বৰৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত ছেকেণ্ড কাউন্সিলিং হ'ব। তো ছেকেণ্ড কাউন্সিলিং হোৱাৰ 98% চান্সেছ আছে। তো তাৰিখটো আপোনালোকে মনত ৰাখক, ছেপ্টেম্বৰৰ 20ৰ পৰা 30ৰ ভিতৰত। বাকী এতিয়া বহুতে ভিডিঅ'ৰ কমেণ্টত সুধিব যে ছেকেণ্ড কাউন্সিলিং কেতিয়া হ'ব। তো অলৰেডি ছেকেণ্ড কাউন্সিলিঙৰ কথা কৈ দিলোঁ, ছেপ্টেম্বৰৰ 20ৰ পৰা 30ৰ ভিতৰত। তো বহুতে ভিডিঅ'টো স্কিপ কৰি চাব, সেইকাৰণে বুজি নাপায়। তো আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাব। তো নেক্সট কাউন্সিলিঙৰ কাট অফৰ কথা আলোচনা কৰোঁ। তো ফাৰ্ষ্ট কাউন্সিলিঙত কিমান কাট অফ গৈছিল তাৰ ওপৰত ভিডিঅ' ব্ৰিফলি মানে কলেজ ৱাইজ দিয়া আছে। তো ইয়াতে আমাৰ পোষ্টটোত থুলমূলভাৱে দি দিছোঁ। তো আমি অভাৰঅল কৈ দিম, আপোনালোকে ইয়াতে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো অভাৰঅলে কৈ দিওঁ। তো অভাৰঅল চাই লওক ইয়াতে আনৰিজাৰ্ভৰ কাৰণে। তো লৱেষ্ট কাট অফ শিলচৰত গৈছিল 146, তাৰপিছত EWSৰ কাৰণে গৈছিল 299, যোৰহাটত গৈছিল। তাৰপিছত OBCৰ কাৰণে লৱেষ্ট কাট অফ গৈছিল কোকৰাঝাৰ 624, তাৰপিছত SCৰ কাৰণে লৱেষ্ট কাট অফ গৈছিল কোকৰাঝাৰ 904, ST প্লেনৰ কাৰণে লৱেষ্ট কাট অফ গৈছিল আপোনালোকৰ 706, তাৰপিছত ST হিলছৰ কাৰণে লৱেষ্ট কাট অফ গৈছিল 1861 কোকৰাঝাৰ। আপোনালোকে 5টা আপোনালোকে ইয়াতে চিন দিছোঁ, আনৰিজাৰ্ভৰ 146, EWSৰ 299। তো এইবিলাকৰ মাজত আপোনালোকে গেপটো চাব পাৰে, কিমান গেপ আছে। তো তাৰে লাষ্ট কাট অফৰ লগত মানে এনালাইচিছ কৰি চাব পাৰে, লাষ্ট ইয়াৰৰ কাট অফ চাব পাৰে। লাষ্ট ইয়াৰ 2024তো কাট অফটো আমাৰ ইয়াতে দিয়া আছে। তো ইয়াতে আপোনালোকে চাব পাৰে, তলৰ ফালে দিয়া আছে। তো লাষ্ট ইয়াৰ কাট অফ কম্পেয়াৰ দিয়া আছে 2024।
ফাৰ্ষ্ট কাউন্সিলিং 2024 কিমান গৈছিল 144, EWS 324, OBC 447, তাৰপিছত SC ৰ কাৰণে 655, ST প্লেনৰ কাৰণে 762, তাৰপিছত ST হিলছৰ কাৰণে 1162। নেক্সট সেকেন্ড কাউন্সিলিংত কিমান কাট অফ গৈছিল আপোনালোকে চাই লওক। তো লাষ্ট ইয়াৰ 2024 সেকেন্ড কাউন্সিলিংত কাট অফ গৈছিল 172, তাৰপিছত EWS ৰ কাৰণে 345, OBC ৰ কাৰণে 539, নেক্সট SC ৰ কাৰণে 696, তাৰপিছত ST প্লেনৰ কাৰণে 811। তো এইখিনি কাট অফ গৈছিল। এতিয়া 2025 ৰ ক্ষেত্ৰত কাট অফৰ কথা ইয়াতে আলোচনা কৰি দিওঁ। তো এইখিনি এক্সপেক্টেড কাট অফ হয়। তো ভিডিঅ'টোত ডিসক্লেমাৰত দিয়াই আছে। তো এই যিখিনি এনালাইসিস কৰা হৈছে এইখিনি হিষ্টৰিক ডাটা আৰু কাৰেন্ট মেৰিট লিষ্টৰ হিচাপত এনালাইসিস কৰা হৈছে। তো একচুৱেল যিটো কাট অফ থাকিব সেইটো ইয়াতকৈ অলপমান স্লাইটলি ডিফাৰেন্ট থাকিব, কম বেছি অলপমান হ'ব পাৰে। তো এইখিনি এক্সপেক্টেড কাট অফ খিনিয়ে দিয়া হৈছে। যদি আপোনালোকে অসম ফিচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব বিচাৰিলে জইন হ'ব পাৰিব। তো ইয়াতে ফাষ্টেষ্ট এণ্ড মষ্ট একুৰেট এডমিশ্যন নটিচ, কাউন্সিলিং নটিচ এইবিলাক নটিচ দিয়া হয়। এই গ্ৰুপটো 24/7 অন থাকিব। তো টাইম টু টাইম আপডেটবিলাক পাব আপোনালোকে। নো দিলে নো কনফিউজন। তো গাইডেড বাই এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট। তো কাউন্সিলিং বা এডমিশ্যনৰ টাইমত বহুতে মিষ্টেক কৰে। তো আপোনালোকে যাতে এই মিষ্টেকবিলাক নকৰে, কিবা সুধিব লগা থাকিলে পুৰা এনি টাইম সুধিব পাৰিব। তো এই গ্ৰুপটো পেইড গ্ৰুপ হয়। তো 79 ৰুপিজ হয়। তো জইন হ'বৰ কাৰণে হোৱাটছআপ নম্বৰ দি আছে, হোৱাটছআপত কণ্টেক্ট কৰিব। অসম ফিচাৰৰ ফ্ৰী গ্ৰুপো আছে, কিন্তু ফ্ৰী গ্ৰুপবিলাক লিমিটেড হয়, কিন্তু পেইড গ্ৰুপটো আপোনালোকে এডভান্স পাব। তো জইন হ'ব বিচাৰিলে আপোনালোকৰ ইচ্ছা। তো এতিয়া 2025 সেকেন্ড ৰাউণ্ড কাউন্সিলিংত এক্সপেক্টেড কাট অফটো তো আনৰিজাৰ্ভৰ কাৰণে কিমান হ'ব পাৰে 180 ৰ পৰা 200 লৈকে। তো আপোনালোকে চাব পাৰে 180 to 200। নেক্সট EWS ৰ ক্ষেত্ৰত দিয়া আছে 300 to 370। নেক্সট OBC ৰ কাৰণে দিয়া আছে 620 to 680। SC ৰ কাৰণে দিয়া আছে 800 to 900। নেক্সট ST প্লেনৰ কাৰণে 800 to 850। তাৰপিছত ST হিলছৰ কাৰণে 1500 পৰা 1900। তো ST হিলছতো অলপমান মানে ভাৰী হয়, ST হিলছৰ ষ্টুডেণ্ট কম থকাৰ কাৰণে এইটো এটা হিউজ গেপ ৰখাই গৈছে। তো আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো এইখিনি এক্সপেক্টেড কাট অফ। তো ইয়াতে প্ৰজেক্টত কাট অফ এইবিলাক দিয়া আছে। আপোনালোকৰ সেকেন্ড কাউন্সিলিং নটিচ DME বা SSUHS ৰ ৱেবছাইটটো ভিজিট কৰি থাকিব, আৰু আমাৰ ৱেবছাইট eduationplus.com-তো দি দিম বাৰু, আৰু আমাৰ ইউটিউব চেনেল হোৱাটছআপ গ্ৰুপতো দি দিম। তো আপোনালোকে আমাৰ হোৱাটছআপৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি জইন হৈ ল'ব। বাকী এই পোষ্টটোত কলেজ চেঞ্জ বা চিট চেঞ্জ এইবিলাকৰ কথা দিয়া নাই। তো এইখিনি মই নিজে কৈ দিওঁ। তো আপোনালোকে সেকেন্ড কাউন্সিলিঙত চিট চেঞ্জ বা কলেজ আপগ্ৰেড কৰিব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকে সেকেন্ড কাউন্সিলিং নটিচৰ কাৰণে অপেক্ষা কৰিব লাগিব। তো আপোনালোকে যেতিয়া সেকেন্ড কাউন্সিলিং হয় তেতিয়া আপোনালোকে এগেইন অনলাইন হ'লে আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগিব, আৰু অফলাইন হ'লে আপোনালোকে যোনে পাতে DME হওক SSUHS হওক তো তাত যাব লাগিব। তো বেছি বেষ্ট সাজেষ্ট হয় যে অফলাইন DME অফলাইন কাউন্সিলিং কণ্ডাক্ট কৰিলে বেছি ভাল হয়। তো সেইটো মানে অফলাইন কাউন্সিলিংটো বেছি ভাল সাজেশ্যন মানে। তো আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত এডমিশ্যন লোৱাটো বেছি প্ৰেফাৰ। তো যেতিয়া এডমিশ্যন লয় তাৰে পিছত সেকেন্ড কাউন্সিলিঙত আপোনালোকে কলেজ চেঞ্জৰ কাৰণে এপ্লাই কৰিব, অনলাইন হ'লে এপ্লাই কৰিব আৰু অফলাইন হ'লে যাব পাৰিব। তো এতিয়া বহুতৰ কথা হ'ল যে ডকুমেণ্টকেইখন কলেজত ৰাখি থৈ দিয়ে। তো তেতিয়া কেনেকৈ ডকুমেণ্ট আনিম? তো ডকুমেণ্টৰ কাৰণে জাষ্ট এপ্লিকেশ্যন কলেজত দি দিলে হ'ল। যদি আপোনালোক ফাৰ্ষ্ট কাউন্সিলিঙত মানে পাইছে আৰু ডকুমেণ্টখন কলেজত ৰাখি থৈ দিছে, সেকেন্ড কাউন্সিলিঙত কলেজ চেঞ্জ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে চিট পোৱা কলেজখনত এপ্লিকেশ্যন দি দিব যে সেকেন্ড কাউন্সিলিং কৰিম বা মোক ডকুমেণ্টখিনি লাগে, এনেকুৱা এখন এপ্লিকেশ্যন লিখি প্ৰিন্সিপালক দি দিব। তো প্ৰিন্সিপালে ডকুমেণ্টখিনি এটা টাইম পিৰিয়ডৰ কাৰণে 2 দিন বা 3 দিনৰ কাৰণে আপোনালোকক দি দিব। তো আপোনালোকে সেইখিনি ডকুমেণ্টেৰে সেকেন্ড কাউন্সিলিং কৰিব। তো সেকেন্ড কাউন্সিলিং কৰাৰ পিছত সেকেন্ড কাউন্সিলত চিট পালে, তো চিট পোৱাৰ পিছত কি কৰিব? তো আপোনালোকে যিখন কলেজত চিট পাইছে তো ফাৰ্ষ্ট তাৰে আগতে কলেজকেইখন যোনখন কলেজত ডকুমেণ্টখিনি ৰাখি থৈ দিয়ে সেই কলেজখনত এগেইন এপ্লিকেশ্যন দি দিব। তো এপ্লিকেশ্যন দিব যে আপোনালোক বেলেগ কলেজত চিট পাইছে, তো ডকুমেণ্টখিনি আপোনালোকৰ কলেজৰ এডমিশ্যনটো উইথড্ৰ কৰি বেলেগ কলেজত ল'ব বিচাৰে, আৰু আপোনালোক এডমিশ্যন ফিজটো ৰিটাৰ্ণ লাগে, বা যিখন নতুনকৈ পাইছে সেই কলেজখনত ফিজটো ট্ৰেন্সফাৰ কৰি দিব লাগে। তো তেওঁলোকৰ ফালৰ পৰা এনেকুৱা কৰি দিব। তো এনেকৈ আপোনালোকে সেকেন্ড কাউন্সিলিঙত চিট চেঞ্জ কৰিব পাৰিব। তো ভিডিঅ'টোত আপোনালোকক কৈছিলে যে কাউন্সিলিংটো অফলাইন হ'লে বেছি ভাল হয়। কাৰণটো হ'ল যে অনলাইনত আপোনালোকে নিজে চিলেক্ট কৰিব নোৱাৰে, মানে প্ৰিফাৰেঞ্চটো দিব পাৰিব বাৰু। প্ৰিফাৰেঞ্চ দিলেও তাত চিট নাথাকিলে আপোনালোকক SSUHS ৰ ফালৰ পৰাই বা DME ৰ ফালৰ পৰাই আপোনালোকক কলেজখন চইচ কৰি দিব। কিন্তু যদি আপোনালোকৰ অফলাইন হয়
তো অফলাইন হ'লে কি হ'ব, তো আপোনালোক নিজে এটেণ্ড কৰিব পাৰিব, নিজে গ'লে তাৰপিছত তাতে চিট আছে নে নাই নিজে গম পাব। তাৰপিছত চিট থাকিলে চেঞ্জ কৰি ল'লে, চিট নাথাকিলে ৰিটাৰ্ণ আহি গ'ল, আগৰ কলেজখনতে গুচি গ'ল। তো তেনেকুৱা কৰিব পাৰে। আৰু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যেতিয়া মানে কাউন্সিলিং হয়, ছেকেণ্ড কাউন্সিলিঙে হওক বা থাৰ্ড কাউন্সিলিঙে, প্ৰথমতে প্ৰিফাৰেঞ্চ সেইসকল ষ্টুডেণ্টক দিয়ে তো যিসকল ষ্টুডেণ্টে মানে আগতীয়াকৈ চিট পাইছে। তো ফাৰ্ষ্ট কাউন্সিলিঙত কোনোবাই চিট পাইছে, তো তেওঁ ছেকেণ্ড কাউন্সিলিঙত গৈছে কলেজ চেঞ্জ কৰিবৰ কাৰণে, তো বাকী কেইটাতকৈ তেওঁক মানে প্ৰিফাৰেঞ্চটো আগত দিয়ে। তো নতুনকৈ এটেণ্ড কৰা ষ্টুডেণ্টতকৈ আগতে চিট পোৱা বা কলেজ চেঞ্জৰ কৰা ষ্টুডেণ্টবিলাকক প্ৰিফাৰেঞ্চটো আগতে দিয়ে। তো আপোনালোকে জানি থৈ দিয়ক যে আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙৰ বা ছেকেণ্ড কাউন্সিলিঙত চেঞ্জ কৰিব পাৰে। এতিয়া বহুতৰ কথা হ'ল যে ফিজৰ কথা। তো যদি অনলাইন হয় ফিজটো চাগে আপোনালোকে এগেইন দিব লাগিব হ'ব পাৰে। তো ফিজটোৰ কথা তেনেকৈ ক'ব নোৱাৰিম, কাৰণ নটিচত ইয়াৰ কথা কোনো ধৰণৰ মেনশ্যন নাই। বাকী এতিয়া ছেকেণ্ড কাউন্সিলিঙৰ নটিচ দিয়ে, আমাৰ হোৱাটছআপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ইউটিউবত ভিডিঅ' দিবলৈ আপোনালোক চেষ্টা কৰিম। বাকী আপোনালোকে আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। তো আপোনালোক এই ভিডিঅ'টোত থুলমূল আভাস এটা দিবলৈ চেষ্টা কৰিলোঁ। কিবা বুজি নাপালে মোক ইনষ্টাগ্ৰামত সুধিব পাৰিব, ইনষ্টাগ্ৰামৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, আৰু ইউটিউবৰ কমেণ্টতো আপোনালোকক সুধিব পাৰিব। বাকী এইখিনিয়ে, ধন্যবাদ।